মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আছোঁ বৰ্তমান ফেৰীৰ ওপৰত মাজুলী গৈ আছোঁ। মাজুলী এটা বিশেষ কাৰণত আহিছোঁ। এয়া আপোনালোকে দেখিছে, এয়া নিমাতী ঘাটৰ পাৰত থকা এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট। এতিয়া আগতে খুব সুন্দৰকৈ সজাইছিল, এইবাৰ ইমান ভালকৈ সজাব পৰা নাই। তথাপিতো আপোনালোকে চাওকচোন, আগতে খুব মানুহ আহে ইয়ালৈ খাবলৈ। এনেকৈ আমাৰ ফেৰী যাত্ৰা আৰম্ভ হৈ গ'ল। মই গৈ আছোঁ ফেৰীৰে যাওঁতেনে আপোনালোকৰ নদীখনৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো আপোনালোকক অকণমান দেখাম। মই যোৱা ফেৰীখন আছিল ছিংগুল ফেৰী। এই ছিংগুল ফেৰী তেনেকৈ গাড়ী লৈ যোৱা আপোনালোকে নিশ্চয় দেখিছে, অকণমান দেখাইছোঁ মই। তাতে ফ্ৰণ্টত গাড়ী লৈ যায় আৰু এয়া হ'ল নদীখনৰ পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ যি এয়া পৰিৱেশ। ওপৰত উঠা নিষেধ আছে, তথাপিতো মই অকণমান ওপৰৰ ফালে উঠি আহিলোঁ। আহি পেলাই ইয়াৰ পৰা আপোনালোকক মই নদীখনৰ দৃশ্যটো দেখাইছোঁ। এয়া বাইক ওপৰত লৈ গৈছে, আপোনালোকে নিশ্চয় দেখিছে। চাওক, এতিয়া নদীত পানী খুব কম আছে, সেইটো কাৰণে আপোনালোকে আঁতৰত সেইখিনি চাপৰি টাইপত দেখিছে, খুব ধুনীয়া। এয়া বেলেগ এখন নাও সেয়া গৈ আছে। এইদৰে আহি আপোনালোকে দেখিছে আমাৰ নাওখন কমলাবাৰী পাৰঘাট চাপিব হৈছে। সেই দূৰত যে দেখিছে ৰখাই থোৱা কাষত নাওখন, সেইখনেই হ'ল কমলাবাৰী ফেৰীঘাটৰ, তাতে চাপিব আমাৰ নাওখন। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাওকচোন। মই যিখিনি পাৰোঁ আপোনালোকক মই দেখাব চেষ্টা কৰিম। যাত্ৰা কৰাৰ পিছত এয়া আমাৰ নাও চাপিব, আপোনালোকে নিশ্চয় দেখিছে। এয়া হ'ল মাজুলী পাৰঘাট। আপোনালোকে যোনখন নাও দেখিছে এয়া হ'ল অফলামুখৰ ৰ'পেক্স ফেৰী। এতিয়া মই কাম বন কৰি মাজুলীৰ পৰা ঘূৰি আহিলোঁ। এতিয়া মই অফলামুখেদি পাৰ হ'ম ৰ'পেক্সত যাওঁতেনে আপোনালোকক মই কিছুমান দৃশ্য দেখাম, সেইখিনি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাব। এইখনেই হ'ল ৰ'পেক্স জাহাজ, এইখনত খুব সুন্দৰ লাগে গৈ। এতিয়া মই ঘূৰি আহিছোঁ অফলামুখ ঘাটেদি। এইখন অফলামুখৰ পৰা যায় পিছবেলা 3 বজাত, আগবেলাও যায় ইয়াৰ পৰা 8 বজাত যায় আৰু 3 বজাত যায়। মই এতিয়া 3 বজাত ঘূৰি যাবৰ কাৰণে আহিছোঁ। যথেষ্ট ডাঙৰ ফেৰী এখন। আপোনালোকক মই ফেৰীখন অকণমান জুম কৰি দেখাব চেষ্টা কৰিছোঁ। ইয়াত মই এতিয়ালৈকে বাইক উঠোৱাই নাই, যাবলৈ অকণমান টাইম আছে, সেইটো কাৰণে মই পাৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ। এয়াই হ'ল অফলামুখ পাৰঘাট। এয়া আপোনালোকক মই পাৰৰ পৰা দেখাইছোঁ। এইখন হ'ল ৰ'পেক্স ফেৰী। এইখনতে মোৰ যাত্ৰা আৰম্ভ হ'ব আকৌ যোৰহাটলৈ বুলি। যোনখন ফেৰী আহি আছে দেখিছে, এইখন হ'ল টুৰিষ্টৰ কাৰণে, নাম হ'ল চুকাফা। এইখন টুৰিষ্ট পাৰপাজত ব্যৱহাৰ হয়। বাহিৰৰ পৰা যোনখিনি টুৰিষ্ট আহে সেইখিনি ইয়াতে যায়, অহা যোৱা কৰে। এইখনো যথেষ্ট ডাঙৰ ফেৰী। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি আহি আছোঁ ফেৰীৰে, এয়া আপোনালোকক মই দেখাইছোঁ। এইদৰে আহি আছোঁ। এয়া আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে দেখিছে, এয়া মাজুলী আৰু যি যোৰহাটৰ সংযোগী দলঙৰ খুঁটাৰ কাম এয়া পুনৰ্দমে চলি আছে। এয়া আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখাব অকণমান চেষ্টা কৰিছোঁ।
দুইটা সাইডে প্ৰায়খিনি খুঁটাৰ কাম আৰম্ভ হৈছেই। খুব সোনকালে যদি হয় আমাৰ নিশ্চয় ভাল হ'ব দলংখন। আমাৰ যোৰহাট আৰু মাজুলীৰ যাতায়াতত খুব সুচল হ'ব। এইদৰে ভিডিঅ' কৰি আহি মই এয়া নিমাতী পাৰঘাট পাম। মাজুলীত মই বিশেষ ভিডিঅ' কৰা নহ'লে, মাজুলীলৈ কি কাৰণে গৈছিলোঁ আপোনালোকক মই ইয়াৰ দেখালোঁ দৃশ্য কিছুমান। আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো চাই।